সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। জুনু সূত্ৰধৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? ধুবুৰী জিলা, অসম, গৌৰীপুৰ। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2 ফেব্ৰুৱাৰী 2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, কৰিছিলোঁ। আমাৰ হিন্দু শাস্ত্ৰ বিধিমতে সকলো দেৱ দেৱী ব্ৰত আদি শিৱ
ভক্ত আছিলোঁ মই, বৈষ্ণৱ কৃষ্ণ ধৰ্ম কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এনেকুৱা কৰি থাকোঁতে মোৰ যেতিয়া বিয়া হ'ল, বিয়া হোৱাৰ পিছত মোৰ স্বামীটো পাগল হ'ল। পাগল হোৱাত মোৰ সেই দেৱ দেৱীৰ যিটো আগত পৰম্পৰা ভক্তি কৰিছিলোঁ, সেই ভক্তিৰ পৰা মই বিৰাট দুখী হৈ গ'লোঁ। মই আৰু কত ভগৱান নাই, মই আৰু ভক্তি নকৰোঁ। মই ইমান ভক্তি সাধনা কৰি থাকিও মোৰ স্বামী এনেকুৱা হ'ল কিয়? এনেকুৱা কৈ আছিলোঁ। কৈ থাকোঁতে মোৰ বনি বিয়া হ'ল। বনিৰ শাশুড়ি মাইমা আগতে লৈছিল এই ধৰ্ম সন্ত ৰামপাল গুৰু মহাৰাজৰ। মই এদিন আহিলোঁ, অহাৰ পিছত সেই মায়ে কৈছে, তই এই সৎসংগ চোৱা টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ কিবা হ'ব পাৰে তোৰ। মই কিবা হ'ব নহ'ব মই এইটো বিশ্বাস কৰাকৈ চাওঁ আৰু হ'বও পাৰে। এনেকৈ চাওঁতে মইতো কিছু বুজিও পোৱা নাই, এনে চাইছোঁ আৰু হিন্দী কথা, হিন্দী ভাষাৰে কৈছিল। মই হিন্দী এনে বুজি পাওঁ অলপ, কিন্তু সিমান বুজি পোৱা নাই। তাৰপিছত সেই মায়ে মোকে যাৰ সময়ত এটা জ্ঞান গংগা পুথি দিলে, কয় এইটো পঢ়িবা। মই এইটো লৈ মাত্ৰ 3 পৃষ্ঠা পঢ়িছোঁ। ইমান ভাল লাগিছিল। ভাল লগাত আৰু টিভি চেনেলতো চাইছিলোঁ। চোৱাৰ পিছত আৰু আহিলোঁ। অহাৰ পিছত মাৰ ঘৰত একদিনা ইমান ঝগৰা কেঁচাল হ'ল মোৰ সংসাৰত। একদম আগতেতো এনেকুৱা হৈয়ে আছিল, বিয়া হোৱাৰ পিছত ঝগৰা কেঁচাল অশান্তি ইমান, একদম আত্মহত্যাৰ সময় আহিছিল মোৰ। মই আৰু জীয়াই নাথাকিম এনেকুৱা বুলি কৈছিলোঁ। তাৰপিছতে সেইদিনাই সন্ত ৰামপাল গুৰু মহাৰাজৰ ইমান দয়া হ'ল। সন্ত ৰামপাল গুৰু মহাৰাজৰ এজন ভকতে সেইদিনাই কৈছে, আমাৰ অসমত বঙাইগাঁও চিৰাং ডিষ্ট্ৰিক্টত নামদান কেন্দ্ৰ খুলিছে, তাতে বলক চক যাব। আমাৰ নাযাওঁ আৰু। পিছত আৰু কিয় নাযাব, কিবা আৰ্থিক সমস্যা আছে নেকি? আছিল যদিও নাই বুলি কৈছোঁ। সেই ভকতজনে লৈ যাব খুজিছিল, পিছত লৈয়ে গৈছে। আমি আৰু গৈছোঁ। যাৰ পিছতে ইমান গেটত সোমোৱা একদম ভৰি ৰখাৰ পিছতে ইমান শান্তি অনুভৱ কৰিছোঁ মই। পৃথিৱীত কোনো শান্তি লাভ কৰিব পৰা নাই। পিছত এনেকৈ ভগৱান বুলি আছে বুলি এতিয়া মোৰ আত্মবিশ্বাস আহিল। তাৰপিছতে ভকতবিলাকে বুজাইছিলে এনে কৰিব লাগে, নিয়ম বহুত আছে 11টা। মই পাৰিম আৰু ল'মেই, মই দীক্ষা লৈয়ে যাম। আগতো ভাবিছিলোঁ এনে চাবহে আহিছিলোঁ কেনেকুৱা হয়। ইমান ভাল লাগিল। তাৰপিছত নামে লৈ গ'লোঁ সিদিনাখন। আপুনি যিহেতু আজি আপোনাৰ অনুভৱ আমাৰ এই দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ যেতিয়া আশ্ৰমলৈ গ'ল নাম দীক্ষা ল'বৰ বাবে, পদূলিত যেতিয়া আপোনাৰ প্ৰথমটো খোজ দিয়াৰ পিছতে আপুনি শান্তি অনুভৱ কৰিছিলে, আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে, আপুনি বিভিন্ন সমস্যাত ভুগি আছিল। বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই পূৰ্বতে যিবিলাক আপোনাৰ সমস্যা আছিলে, সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'লনে আপোনাৰ? হয় ছাৰ, সেইবিলাক সমস্যা দূৰ হৈছে। মই এতিয়া বহুত সুখ শান্তিৰে আছোঁ আৰু কি। এনে মোৰ আগত বেমাৰ আছিল, বেমাৰো ভাল হৈছে। আৰু বৰ্তমানো কিবা আমাৰ গুৰু মহাৰাজ সন্ত ৰামপাল মহাৰাজে নিয়ম নীতি দিয়ে, সেইটো অলপ কিবা কিবি হ'লে আমাৰ বেমাৰ হয়। এইটো হৈছিল, পিছত হ'লেও লাভ পায়। গুৰু মহাৰাজক সন্ত ৰামপাল মহাৰাজক প্ৰাৰ্থনা জনালে গুৰু সন্ত ৰামপাল মহাৰাজে বিধি দিয়ে ভাল হৈ যায়। মোৰ পেটত পাথৰী হৈছিল, পাথৰ, সেইটো মই প্ৰাৰ্থনা জনাইছোঁ, সেইটোও ভাল হৈ গৈছে। অপাৰেশ্যন কৰিব লগা আছিল, সেইটো সন্ত ৰামপালজী মহাৰাজৰ দয়াত মই অপাৰেশ্যন কৰা নাই। আপোনাৰ যি পেটৰ পাথৰৰ কথা ক'লে, আপুনি কোন ডক্টৰৰ ওচৰত গৈ চিকিৎসা কৰিছিল? ধুবুৰী গ্ৰীণ মেডিকেলত আমি 2বাৰ চেক কৰাইছোঁ, 2বাৰ দেখাইছোঁ। আৰু ধুবুৰী হস্পিটালত দেখাইছিলোঁ, সেইটোও কৈছে অপাৰেশ্যন কৰিব লাগিব। 2 জেগাত 2টা ডক্টৰে কৈছে অপাৰেশ্যন কৰিব লাগিব।
আৰু এতিয়া আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই সমস্যাটো যিটো পেটৰ যিটো সমস্যা, পেটৰ যিটো পাথৰ হৈছিল আপোনাৰ, সেয়া সমস্যাটো দূৰ হ'লনে সম্পূৰ্ণ? হৈছে গুৰুজীৰ দয়াত প্ৰাৰ্থনা লগাৰ পিছত গুৰুজী এনেকুৱা দয়া কৰিছে। মোৰ এনে একদিনা লাগিছিল যে মোৰ পেটৰ পৰা কিবা উগলাই আনিছে পাথৰ কিবা কৰি, সেইটোৱে মই গম পাইছোঁ, লাভ পাইছোঁ। এতিয়া পাথৰৰ সমস্যা নাই। সঁচাকৈ এইটো আচৰিত কথা। আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে সেইবিলাক দূৰ হ'ল, যি আপোনাৰ পাৰিবাৰিক সমস্যা আছিলে সেইবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পালে, আৰু লগতে আপুনি এই সাধনা কৰি সুখী জীৱন অতিবাহিত কৰিছে আৰু নিজকে সুখী অনুভৱ কৰিছে। দৰ্শকসকলে যিসকলে আপোনাক টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব যিদৰে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হৈছে? বাৰ্তাটোনো কি দিম, মইতো দিব নোৱাৰোঁ। ভগৱান সন্ত ৰামপালজী গুৰুৱে দিব পাৰে, দিয়ে বাৰ্তা। মই ক'ব খোজোঁ আপোনালোকে সন্ত ৰামপালজীৰ সৎসংগ আহে অনেক চেনেলত, ছ'চিয়েল মিডিয়াত, অনেক প্লেটফৰ্মত আহে, আৰু টিভি চেনেলত আহে, আছামিজ হিন্দী যিটো ভাল পায় সেইটোৱে শুনিব। বেংগলীও আহে, ইমান ধুনীয়া জ্ঞান বুজায় আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজ। সেইবিলাক বুজক, জানক আপোনালোকে, সেইবিলাক জ্ঞান বুজি শুনি আপোনালোকে কল্যাণ কৰক। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপোনাৰ দৰে যদি কোনো লোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি উপকৃত হ'ব বিচাৰে, নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? অনেক চেনেলত পিলা হালধীয়া এই পুতি আহে, সেইটো নম্বৰ থাকে, সেই নম্বৰত যোগাযোগ কৰি ওচৰত নাম দান কেন্দ্ৰ আছে, সেইবিলাকত আপোনালোকে বুজি শুনি ফোন কণ্টেক্ট কৰি ল'ব পাৰে। ধন্যবাদ থাকিল। সৎসাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। পৰিয়ালৰ লোকসকলে ভাবিলে যে ই খুব বেমাৰীৰ নিচিনা হৈ গ'ল, উদাস হৈ থাকে, হ'ব পাৰে কোনো ভয়ংকৰ ৰোগ হৈছে। বৈদ্যক মাতিলে, শিৰা চুই চালে। বৈদ্যই ক'লে শিৰা ঠিকেই আছে, এওঁ অসুস্থ নহয়। তথাপি এনেকুৱা अन्यमनस्क हो क्यों थके? परमात्मा कहते हैं कबीर वैद बुलाइया, पकड़ के देखी बाँ, और वैद न वेदन जान ही मेरा करक ले जेवा। बन बीच भरतरी भूप ने एक मारा ताण निशाना, बन बीच भरतरी भूप ने एक मारा ताण निशाना। कोई घड़ी सदी थी आवन की, साधु का हो गया आना। कोई घड़ी सदी थी आवन की, साधु का हो गया आना। कोई मुआ मृग जवा दियो, न तार धरो न बाणा। कोई मुआ मृग जवा दियो, न तार धरो न बाणा। वो जिंदा कर दिया डोर था, शिष बन्या परीक्षा करके, शिष बन्या परीक्षा करके, शिष बन्या परीक्षा करके, लागी का मार्ग और है लग चोट काल जा करके। लग चोट काल जा करके, लग चोट काल जा करके। गोपी चंद योगी हो गए जिन ले लिया भगमा बाणा। गोपी चंद योगी हो गए जिन ले लिया भगमा बाणा। गुरु महल जनान ने भेजता डोडी पे अलख जगाना। गुरु
महल जनाने भेज तेरे जो डोढ़ी पे अलख जगाना। व्यंजन 3600 छोड़ के भिक्षा का भोजन खाना। व्यंजन 3600 छोड़ के भिक्षा का भोजन खाना। तन पड़ गया कम जोर था, ना खाया उदर भर के, ना खाया रे उदर भर के, ना खाया उदर भर के। लागी का मार गे और है लगे चोट काल जा करके, लगे चोट काल जा करके, लगे चोट काल जा करके। बाजीद कहे उठाओ ऊंट को, लोग कहें ये मुआ। बाजीद कहे उठाओ ऊंट को, लोग कहें ये मुआ। रही उठन आड़ी चीज नहीं गया ओडे सलानी सुआ। रही उठन वाली चीज नहीं गया ओडे सलानी सुआ। कुछ नक्सक बिगड़या है नहीं बाजीदा अचरज हुआ। कुछ नक्सक बिगड़या है नहीं बाजीदा अचरज हुआ। जिन करया अचंबा गोर है तजा राज काल से डर के, तजा राज काल से डर को, तजा राज काल से डर के। लागी का मार गे और है लगे चोट काल जा करके। सुल्तानी मगन बैराग में जिन तज दिया बलख बुखारा। सुल्तानी मगन बैराग में जिन तज दिया बलख बुखारा। कदे पालकियों में चाल तेरे आज ठालिया गुदड़ बारा। कदे पालकियों में चाल तेरे आज ठालिया गुदड़ बारा। सब संगी छोड़ी रोवती रोवे था कुण बासारा। सब संगी छोड़ी रोवती रोवे था कुण बासारा। शोर मचारण वास में ना देखा पीछा फिर के, ना देखा पीछा फिर के, ना देखा रे पीछा। लागी का मार्ग और है लगे चोट काल जा करके। लागी का कुएं में शेख फरीद ने किसी मीठी बोली बासा। कुएं में शेख फरीद ने किसी मीठी बोली बासा। तुम चुन चुन कागा खाली और मेरे हाडा पर का मासा। तुम चुन चुन कागा खाली और मेरे हाडों पर का मासा। मेरे दो नैना मत छेड़ नर मोहे राम मिलन की आशा। मेरे दो नैना मत छेड़ियो मोहे राम मिलन की आशा। जिन करी तपस्या गोर थी वो हुए आसरे हर के, वो हुए आसरे हर के, वो हर के। लागी का मार गे और है लग चोट काल जा करके, लग चोट काल जा करके, लग चोट काल जा करके। लागी का पीपा दरिया में कूद गए रजिन कैसी करी डिठाई। पीपा दरिया में कूद गए रजिन कैसी करी डिठाई। वो नर पाड़ा
जीत गए जिन सिर धड़की बाजी लाई, वो नर पाड़ा जीत गए जिन सिर धड़की बाजी लाई। कह मंगलानंद चेती और तुम सोच समझ मेरा भाई, कह मंगलानंद चेतियो कुछ सोच समझ मेरा भाई। बिन चेते यू झूठा सोर है कुछ जाइयो सुकर्म करके, कुछ जाइयो सुकर्म करके, कुछ जाइयो रे सुकर्म करके। लागी का मार्ग और है लगे चोट काल जा करके। পুণ্যাত্মাসকল পৰমাত্মাক পাবলৈ এই মহাপুৰুষসকলে ৰাজ্য ত্যাগ কৰিলে আৰু কেনেধৰণে কঠিন তপস্যা কৰিলে। যেনেকৈ শ্বেখ ফৰিদজীয়ে পৰমাত্মাক পাবলৈ ঘৰ ত্যাগ কৰিলে পৰমাত্মাক পাবৰ কাৰণে। যেনেকুৱা তেওঁ গুৰু পালে তেওঁৰ আধাৰত মূৰ দুৱাই সেৱা কৰি সাধনা আৰম্ভ কৰিলে। গুৰুজী তপস্বী আছিলে, তেওঁ তপস্যাৰ বাটটো দেখুৱাই দিলে আৰু শিষ্যই গুৰুজীৰ কথাত স্থিৰ থাকিব লাগিছিল। কিন্তু তেওঁ নকলি গুৰু আছিল, কিন্তু শিষ্য আচল আছিল। সেই শিষ্যসকলে গুৰুজীয়ে দেখুওৱা বাটত 12 বছৰ কুৱাত উল্টা ওলমি ওপৰলৈ ভৰি দি তললৈ মাথা দি এনেধৰণে 12 বৰ্ষলৈকে তপস্যা কৰিলে আৰু 12 বছৰত 50 কিলো অন্ন খালে। 50 কিলো 12 বছৰত। এতিয়া পুণ্যাত্মাসকল, এজন মানুহৰ আহাৰ ডেইলি 1 কিলো আছিল আগতে এটা সময়ৰ, আৰু সেই সময়ত 12 বছৰত 12 বছৰক 365ৰে পূৰণ কৰা আৰু তাৰ পৰা গ্ৰাম বনাই লোৱা 50 কিলোৰ। কিমান গ্ৰাম পালা? সিমানখিনিয়ে তেওঁৰ প্ৰতিদিনৰ আহাৰ আছিল। আৰু কি কাৰণত? এইটো কাৰণে অন্ন কমকৈ খাইছিল যাতে ভক্তিত কোনো আলস্য নাহে। জীৰ্ণ শীৰ্ণ শৰীৰ হৈ পৰিল আৰু অন্তত শৰীৰৰ জকাহে বাকী ৰল। কাউৰীয়ে ভাবিলে ইয়াৰ কোনো মানুহ মৰি গ'ল ফাঁচি লাগি, আৰু সি তেওঁৰ চকু উলিয়াবলৈ আহিলে। তেতিয়া শ্বেখ ফৰিদে ভাবিলে পৰমাত্মাকটো নাপালো, শৰীৰৰ অন্ত পৰিল, কাউৰীয়ে চকু খাই পেলাব, তেতিয়া পৰমাত্মাক কেনেকৈ চাব পাৰিম? আৰু গোটেই মুছলমান ধৰ্মই কয় ভগৱান শূন্য হয়, নিৰাকাৰ হয়। ইয়াত ওলোটা হৈ আছে, কয় কিবা কৰে কিবা। সকলোৱে এনেকৈয়ে কৈ আছিলে। পবিত্ৰ বাইবেলত প্ৰমাণ আছে পৰমাত্মা মনুষ্যৰ দৰে হয়। মনুষ্যৰ দৰে মনুষ্যক তেওঁ নিজৰ দৰে বনালে। পবিত্ৰ কোৰাণ শ্বৰীফত লিখা আছে পৰমাত্মাই 6 দিনত সৃষ্টি ৰচিলে আৰু 7ম দিনত সিংহাসনত গৈ বহিল। আৰু পবিত্ৰ বেদে কয় পৰমাত্মা মনুষ্য সদৃশ হয়, নৰাকাৰ হয়। তাৰ পৰা গতি কৰি আহে সৎলোকৰ পৰা, ওপৰত থাকে, সৎলোকত তেওঁ নিবাস কৰে। তথাপিও আমি এইটোৱেই কৈ থাকোঁ যে ভগৱান নিৰাকাৰ হয়, নিৰাকাৰ। আৰু যিকোনো শিখ ইছাইক সুধি লোৱা, তেওঁক সোধা যে ভগৱান কেনেকুৱা, তেওঁলোকে ক'ব গড ইজ ফৰ্মলেছ, পৰমাত্মা নিৰাকাৰ হয়। পবিত্ৰ সদগ্ৰন্থই কয় পৰমাত্মা মনুষ্য সদৃশ হয়, তেওঁৰ নাম কবিৰ হয়। এতিয়া এই 8 ইয়াৰ আছিল। পুণ্যাত্মা ৱাজিদৰ, তেওঁৰ জন্ম মুছলমান ধৰ্মত হৈছিল। তথাপিও তেওঁ মিছলীয়া ফকীৰৰ আঁৰ লৈ সাধনা কৰিবলৈ ধৰিলে। এতিয়া যেতিয়া তেওঁ এইবোৰ দেখিলে, ভগৱান নাপালে, শৰীৰো অন্ত হ'ব আৰু এতিয়া কোনো বিকল্প নাই, কাউৰীও চকু খাই পেলাব। এতিয়া মই মৰি থাকিম কষ্টৰে। তেতিয়া তেওঁ ক'লে যে হে কাউৰী, লাহে লাহে কোৱা। আৰু এইবুলি কোৱাত কাউৰী উৰি গ'ল। সিহঁতে ভাবিছিলে ই মৰিছে। তেওঁ ক'লে মোৰ শৰীৰত যদি কিবা মাংস বাচি আছে তেনেহ'লে সেয়া খোৱা, কিন্তু মোৰ চকু নাখাবা, চকু নাখাবা, মোৰ ভগৱানৰ দৰ্শনৰ আশা আছে। এই বুলি কৈ উচুপি উচুপি কান্দিব ধৰিলে। এতিয়া পুণ্যাত্মাসকল, बिना प्रेम पावे नहीं से करोड़ समाधि ला। এতিয়া ভগৱানৰ প্ৰতি তেওঁ মৰম নুপুজিল যে ভগৱানক নাপালো, শৰীৰো নাথাকিব, চকুত চকুও নাথাকিব। এতিয়া ভগৱান আহিলেওনো মই কেনেকৈ দেখিম? সেই সময়তে পৰমাত্মাই কি কৰিলে, তেওঁৰ ৰছী টানি বাহিৰলৈ উলিয়াই আনিলে। কবিৰ পৰমেশ্বৰ তাত গৈ পালে, আল্লাহু আকবৰ, আৰু তেওঁক ধৰি বাহিৰলৈ উলিয়াব ধৰিলে ৰছীৰে, যেনেকৈ বাল্টি বাহিৰলৈ উলিয়াই পানী ভৰি থকা। শ্বেখ ফৰিদে ভাবিলে
কিয়নো প্ৰথমে কোনোবা দুষ্টই বাটেৰে যোৱা বালকে গৰখীয়াই পালিয়ে গৰু ছাগলী চৰোৱা লোকসকলে ধেমালি কৰিছিলে। তেওঁৰ ৰছীডাল ধৰি লৰাই পেলাই এনেকৈ এৰি দিছিলে আৰু তেওঁ কেতিয়াবা কুৱাৰ ইফালে গৈ লাগিছিল, আকৌ কেতিয়াবা সিফালে দুই হাতেৰে মূৰত এনেকৈ ধৰি বচাইছিল। ল'ৰা ছোৱালী পলাই গৈছিল। তেওঁ গম পাইছিলে যে দুষ্টই দুষ্টামি কৰি গুচি যাব। সেইদিনা ভাবিলে আজি আকৌ কোনোবা ডাঙৰ দুষ্ট আহিলে, এওঁতো মোক বাহিৰলৈকে উলিয়াই দিলে, ইমান বদমাছ। তেতিয়া তেওঁ ক'ব ধৰিলে, হে ভাই, মোক আমনি নকৰিবা, তুমি তোমাৰ কাম কৰা, মোক মোৰ কাম কৰিবলৈ দিয়া, সন্তক দুখী কৰিব নালাগে। পৰমাত্মাই লাহে লাহে তেওঁক বাহিৰলৈ উলিয়াই আনিলে। ওপৰলৈ ভৰি কৰি তললৈ ওলমি আছিলে। তেতিয়া ভগৱানে ক'লে যে আপুনি কি কৰি আছে ইয়াত? শ্বেখ ফৰিদে ক'লে, মই ভগৱানক পাবৰ কাৰণে তেওঁৰ দৰ্শনৰ বাবে এই সাধনা তপস্যা কৰি আছো। পৰমাত্মাই ক'লে, ময়েই হওঁ পৰমাত্মা, আল্লাহু আকবৰ। তেওঁ ক'লে যে ধেমালি নকৰিবা। শ্বেখ ফৰিদে ক'লে, ধেমালি নকৰিবা, তুমি ভগৱান হ'ব নোৱাৰা। ভগৱানটো নিৰাকাৰ হয়, বেচুন হয়, তেওঁক দেখা নাপায় নহয়, তেওঁতো নিৰাকাৰ হয়। পৰমাত্মাই ক'লে, মহাত্মা, হে ভগত, আপুনি কিহৰ বাবে ইয়াৰ প্ৰয়াস কৰি আছে? আপুনি কৈ আছে আপুনি আল্লাহৰ মুখামুখি হ'বৰ বাবে, দৰ্শনৰ বাবে সাধনা কৰি আছে, আৰু ইফালে কৈ আছে যে ভগৱান নিৰাকাৰ হয়। তোমাৰ থিয়ৰী বেলেগ আৰু প্ৰেক্টিকেলো বেলেগ। সেই ভদ্ৰ মানুহ যদি তেওঁ নিৰাকাৰেই হয়, তেনেহ'লে তুমি তেওঁক চাবলৈ কিয় অপেক্ষা কৰি আছা? কেনেকৈ দেখিবা? এতিয়া এটা দেশীয় ভাষাত এষাৰ কথা আছে হাৰিয়ানাত, कि गाम का और ज्ञान का चमका ऐसा लग गया करे। এতিয়া কোনোবাই গৰমত খেতিত কাম কৰাৰ সময়ত কয় যে তোমাক ৰ'দে মাৰি পেলাব, অৰ্থাৎ গৰমৰ কাৰণত তুমি অসুস্থ হৈ পৰিবা, ইয়াকে ৰ'দে মাৰি পেলাব বুলি কয়। कहते हैं उस एक चमका से में गाम मार जाता है। সেইকাৰণেই ৰ'দ আৰু জ্ঞান চমকৰ দৰেই হয়। বুদ্ধি ছেদ হ'ব লাগিছিল, একেবাৰে স্ক্ৰু চিধা হৈ গ'ল। তেতিয়া তেওঁ ভাবিলে যে সঁচাকৈ এফালেতো আমি কওঁ যে ভগৱান নিৰাকাৰ হয়, এতিয়া দ্বিতীয়ফালে তেওঁক চাবৰ বাবে প্ৰয়াস কৰি আছো, কঠিন তপস্যা কৰি আছো। তেতিয়া তেওঁ ভাবিলে যে এওঁ ভগৱানটো নহয়, কিন্তু ভগৱানৰ জ্ঞান থকা অৱশ্যেই হয়। এনেকৈ তেওঁৰ ভৰিত ধৰি ল'লে আৰু ক'ব ধৰিলে, হে মহাত্মা, আপুনি মোৰ চকু খুলি দিলে, সঁচাকৈ পৰমাত্মা হয় কেনেকুৱা? তেতিয়া পৰমাত্মাই ক'ব ধৰিলে, মোৰ নিচিনাই, ময়েই হয় পৰমাত্মা। আৰু তেওঁক নুসুধাকৈ অন্তৰ্যামী আছিলে, তেওঁক বাহিৰলৈ উলিয়ালে আৰু ক'লে যে শৰীৰক কিয় তুমি ইমান কষ্ট দি আছা? এই শৰীৰক কিয় নষ্ট কৰি আছা? এয়া বহুত মূল্যৱান হয়। फन आहार कर प्रथम अंजल संयम राखे, योग युगत सब सतगुरु वाखे। অধিক খাব নালাগে, ইমানো খাব নালাগে যে টোপনি আহি যায়, ভক্তিও নহ'ব, আৰু ইমান কমো খাব নালাগে যে শৰীৰটো শুকাই যায়। अंजल संयम राखे, योग युगत सब सतगुरु भाखे। পিছত আকৌ ক'লে, পৰমাত্মাই জানিছিলে যে এওঁতো নামানিবই যে মই ভগৱান হয়। তেতিয়া আকৌ ক'লে যে চোৱা, পৰমাত্মাৰ ঘৰলৈ যাবলৈ আপুনি ভক্তিযুক্ত হ'ব লাগিব। আপুনি প্ৰথমে যিমান ভক্তিযুক্ত আছিলে সিমানেই চাৰ্জ হৈ যাব লাগিব, তেতিয়াহে পুনৰ যাব পাৰিবা। যিমান ভক্তি ধন তুমি ইয়ালৈ লৈ আহিছিলা, ইয়াৰ বাবে মই বিধি কম, তুমি সাধনা কৰা, তোমাৰ মুক্তি হৈ যাব। শ্বেখ ফৰিদে তেনেকুৱাই কৰিলে। তেতিয়া তেওঁৰ কল্যাণ হ'ল। পুণ্যাত্মাসকল, পৰমাত্মাই কি কয়? এতিয়া দাসে এইটো ক'ব বিচাৰিছে আপোনালোকক যে পৰমাত্মাক পাবৰ বাবে পুণ্যাত্মাসকলে কিমান কঠিন তপস্যা কৰিলে আৰু তথাপিও ব্যৰ্থ হ'ল। আৰু আপোনালোকে অলপ সময় পঢ়ি মাত্ৰ সৎসংগ শুনিব লাগে, আৰু সেয়াও কিমান সুবিধাৰে। তেনেহ'লে কিমান সৌভাগ্য আপোনালোকৰ যে যি জ্ঞানক আৰু যিজন ভগৱানক আমি বিচাৰিলেও নাপাওঁ, আজি সেইজনেই আপোনাৰ সন্মুখত আহি আছে, স্বয়ং নিজেই প্ৰকট হৈ আছে। আপোনালোকৰ আন্ধাৰ আঁতৰিল অজ্ঞানতাৰ, আৰু ধৰিলো আপোনাৰ সন্মুখত ভগৱান। কিয়নো পৰমাত্মাক পাবলৈ হ'লে আমি ভক্তি কৰিবই লাগিব। যেনেকৈ আদৰণীয় ধৰণ দাসজীক পৰমাত্মাই সৎলোকলৈ লৈ গৈছিল,
আৰু তাত গৈ দেখিলে যে সঁচাই কবিৰ ইজ গড। আৰু এই লোকৰ তুলনাত সেই লোকক চাই তুলনা কৰিবলৈ মনেই নাযায় যে ইমান বেয়া স্থানীয়। তেতিয়া ধৰমদাসজীয়ে ক'লে যে পৰমাত্মা মোক ইয়াতেই ৰাখি লওক। मत भेजो महाराज हमसे बिगड़ी है मोहे ना घालो महाराज हमसे बिगड़ी है महाराज हमसे बिगड़ी है महाराज हमसे बिगड़ी है मत भेजो महाराज हमसे बिगड़ी है ना घालो महाराज काल की नगरी है वह तो मत भेजो भगवान काल की नगरी है। এতিয়া তাত গৈ ধৰমদাসজীয়ে কয় যে মোক পুনৰ নপঠাব, সেয়াতো খুব লেতেৰা লোক হয়। তেতিয়া পৰমাত্মাই ক'লে যে বোপাই, যদি এনেকৈ আনিব পাৰিলো হয় তেনেহ'লে চবকে একেবাৰতে লৈ আনিলো হয়। আপুনি যাওক, আপোনাক মন্ত্ৰ দি দিছোঁ, ভক্তি কৰক। মই সকলো সময়তে তোমাৰ লগত থাকিম ধৰমদাস, চিন্তা নকৰিবা। আৰু এই ভক্তিৰে এনেকুৱা মন্ত্ৰ দি দিলে এটা উশাহৰ স্মৰণতেই আপোনাৰ ইমান ভক্তি হৈ যাব যে গণিব নোৱাৰিব। ইমান সংগ্ৰহ হ'ব আপোনাৰ ভক্তিখন। আৰু শীঘ্ৰেই তুমি ভক্তিযুক্ত হৈ ভক্তিৰ শক্তিৰে তুমি ইয়ালৈ আহিব পাৰিবা। নহ'লেতো পৰমাত্মাক পোৱাটো খুবেই সহজ। যেনেকৈ পৰমাত্মাই 120 বছৰ থাকি গৈছিল কবিৰজী, আৰু সকলোৱে দেখিলে দৰ্শন হ'ল আৰু সকলোৱে পাই আছিলে, কিন্তু গ'ল কোন তালৈ? ইয়াৰ পৰা মন আঁতৰিব জ্ঞানেৰে, আৰু ভক্তিৰে আপোনাৰ বেটাৰী চাৰ্জ হ'ব, আপোনাৰ আত্মা চাৰ্জ হ'ব। আৰু সেই ভক্তিৰ শক্তিৰে যেতিয়া আত্মা ইয়াৰ পৰা যাবলৈ ধৰিব তেতিয়া ইমান স্পীড হৈ যাব কোনেও ৰাখিব নোৱাৰিব। ইমান প্ৰবল শক্তিৰে ইয়াৰ পৰা যাব। আৰু লগতে ভগৱান পৰমাত্মা আপোনাৰ লগত থাকিব দাস ৰূপে। এতিয়া কি কয় পৰমাত্মাক, পৰমেশ্বৰক বুজি নাপাই আমি অন্য ভগৱানৰ ভক্তি, অন্য সাধনাবোৰ কৰি নিজৰ জীৱন নষ্ট কৰি আছো আৰু আমি ভক্তিহীন হৈ আছো। এতিয়া কি কৈছে, যিয়ে ভগৱানক পালে আদৰণীয় গৰীবদাস চাহেবজী, তেওঁলোকৰ এজন হয় যিজন মহান আত্মা হয়, পুণ্যাত্মা, যিয়ে ভগৱানক পাইছে। যিয়ে ভগৱানক পাইছিলে তেওঁ কি কৈছিলে, পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞানক কি কয় যে এই মন এটা কালৰ এজেণ্ট হয়, ইয়াক সৎ ভক্তিৰ বাবে প্ৰেৰিত কৰক, কিন্তু এয়া মানিবই নিবিচাৰে। আৰু বাকী যিকোনো সাধনা তেওঁক কৈ দিয়া যিটো পৰমাত্মাক পোৱাৰ বাবে নহয়, এওঁ সকলো ধৰণে প্ৰয়াস কৰিবলৈ সাজু থাকে। যেনেকৈ কোনোবাই এটা সোমবাৰৰ ব্ৰত ৰাখিলে আৰু তেওঁক যদি কোনোবাই কৈ দিয়ে যে শুক্ৰবাৰেও আৰম্ভ কৰি দিয়া, ইয়াৰে মুক্তিপ্ৰাপ্ত হ'ব, তেন্তে তেওঁ শুক্ৰবাৰেও আৰম্ভ কৰি দিব। আকৌ যদি কোনোবাই কয় যে বৈষ্ণু দেৱী গ'লে কল্যাণ হ'ব, তেতিয়া সালাসৰ গ'লে তেওঁ বৈষ্ণু দেৱী নিশ্চয় যাব। আকৌ যদি কোনোবাই কয় যে তাত কোনো জাতি আছে, কোনো এবিধ গছত সূতা বান্ধা, তাৰে কল্যাণ হ'ব, তেনেহ'লে তালৈও গুচি যাব। আৰু কোনোবাই যদি কয় যে এয়া সাধনা মিছা, ইয়াক ত্যাগ কৰা, সেই সাধনা কৰা যিটো বেদত আৰু শাস্ত্ৰত প্ৰমাণিত আছে, তেন্তে মন বেয়া হৈ যায়। একেবাৰেই নুশুনিব আৰু নামানিব আৰু ক'ব যে নহয়, কোনে দেখিছে। এতিয়া পৰমাত্মাই কি কয় যে এই মনৰ সৈতে আত্মাক লগ লগাই দিয়া হৈছে। আমি কালৰ অধীন হৈ গৈছো আৰু এই কালে আমাৰ ওপৰত এটা এজেণ্ট এৰি দিলে, আত্মাৰ ওপৰত মন, আৰু ই সকলোৱে উল্টা কাম কৰোৱায়। সকলোৰে ইয়াত ইচ্ছা ৰখায় যাতে এই আত্মাবোৰ ইয়াতে আবদ্ধ হৈ থাকে আৰু একো দেখা নাপায়। যেতিয়া এই আত্মাৰ জ্ঞান হয় তেতিয়া কি কয়, मैं तो दे दी है बाल में बैरे नू, मैं तो दे दी है बाल में बैरे नू, मैं तो दे दी। मैं तो दे दी है बाल में बैरे नू, मैं तो दे दी है बाल में बैरे नू, मैं तो दे दी।
संसारी दी गल्लां चिन्ने ना बूझे शब्द जो गहरे नू संसारी दी गल्लां चिन्ने नहीं बूझे शब्द जो गहरे नू ये मुर्दों से ती प्रीत लगावे न जाने सतगुरु मेरे नू ये मुर्दों से ती प्रीत लगावे न जाने सतगुरु मेरे नूम तो दे दी है बालम बेरे नूम तो दे दी है बालम बेरे नूम तो दे दी। श्वेत छतर सिर मुकुट बिराजे देखत न उस चेहरे नू श्वेत छतर सिर मुकुट विराजे देखत न उस चेहरे नू ये ऊंची थलियां खेती बोवे भूल रहे निज डरे नू ऊंची थलियां खेती बोवे ये भूल गए निज डरे नू मैं तो दे दी है बालम बेरे नूम तो दे दी है बालम बेरे ये संसार समझदा नाही कहंदा श्याम दोपहरे नू ये संसार समझदा नाही कहंदा श्याम दोपहरे नू गरीब दास ये वक्त जाते है रोगे इस पैरे नू गरीब दास ये वक्त जाते है रोगे इस पैरे नू तो दे दी है बालम बेरे नू तो दे दी है बालम बेरे नूम तो दे दिए बालम बेरे नू। এতিয়া ইয়াত কি ক'ব বিচাৰিছে যে আত্মাই কান্দি আছে ভগৱানৰ ওচৰত যে সেই পৰমাত্মা মোৰ সংযোগ এই পাথৰৰ লগত কৰি দিলা অন্তৰহীনৰ লগত পৰমাত্মাৰ পানীৰ ওপৰত বিশ্বাস নকৰে আৰু সংসাৰ ব্যক্তিয়ে কিবা ক'লেই তাকেই ফাইনেল মানি লয় এনেটো এনেকুৱা বহুত ঘটনা আছে যি আমাৰ লগত ভক্তসকলৰ লগত ঘটিছে কিন্তু কিছুমান এনেকুৱা বিশেষ হয় এজন ভগত বহুত দুখিত আছিলে ৰমেশ জৈন তেওঁৰ এই পুস্তকতো লিখোৱা আছে জ্ঞান গংগাত লিখা আছে তেওঁৰ পৰিয়ালত এক সংকট আহি পৰিছিল তেওঁৰ দুজন পুত্ৰ যজা আছিল আৰু দুয়ো অসুস্থ হৈ থাকিছিল এজন হস্পিটেলত তো দ্বিতীয়জন ঘৰত সিজন ঘৰলৈ আহিলে ইজন হস্পিটেলত তেওঁৰ পত্নীৰ হৃদয়ৰ ৰোগ আছিল এজনী ছোৱালীৰ আকৌ মিৰ্গী আছিলে তেওঁ খবৰ পালে যে কোনো ভগতে ক'লে যে আপুনি দীক্ষা লৈ লওক সুস্থ হৈ যাব তেতিয়া সেই পৰমাত্মাই দয়া কৰিলে উপদেশ লৈ ল'লে সম্পূৰ্ণ পৰিয়ালে আৰু সকলো ঠিক হৈ গ'ল ৪-৫ মাহৰ বাবে কোনো অসুবিধাই নাছিলে তাৰ পাছত কি হ'ল এই গোগাৰ পূজাৰ দিন আহিল গোগাৰ এই নৱমী পূজা সিফালৰ পৰা কোনোবা তেওঁৰ চুবুৰীয়া তেওঁৰ বান্ধৱী আহিল তেওঁ ক'লে সেই ছোৱালীজনীৰ নাম আছিল ৰমেশ জৈনৰ পত্নীৰ নাম আছিল কমলেশ তাই ক'লে যে কমলেশ তুমি গোগাৰ পূজা নকৰিলা নেকি আজি তেতিয়া তাই ক'লে যে নহয় আমি গুৰু ধৰিছোঁ আৰু আমাৰ গুৰুজীয়ে মানা কৰি থৈছে এতিয়া আমি পূজা নকৰোঁ চুবুৰীয়াই ক'লে যে এনেকৈ গুৰুজীয়ে কোৱা সকলোবোৰ কথা নামানে আমিও ৰাধা স্বামীৰ নাম লৈ ৰাখিছোঁ আমিতো সকলো কাম কৰোঁ আৰু তেওঁ ক'লে যে এজন এনেকুৱা তেওঁ এই পূজা নকৰিছিলে দেৱতাসকলৰ আৰু তেওঁৰ এজনেই ল'ৰা আছিল সিও মৰি গ'ল এতিয়া কান্দি থাকে উচুপি আৰু শেষত ভয় খুৱাই হেৰিলে আৰু শেষত তাই সেইবোৰ যন্তৰ মন্তৰ কৰি দিলে গোগাৰ পূজা কৰিলে গোগা পূজা কৰিলে আৰু পিছদিনাখনেই তেওঁৰ দুই পুত্ৰ দুয়ো হস্পিটেল পাই গ'ল ছোৱালীজনীৰো মিৰ্গী আহিল তেওঁৰ উশাহ নাহা হ'ল প্ৰথমৰ দৰে অৱস্থা হৈ গ'ল
এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ, কি নাম হয় আপোনাৰ? ভাৱনা সোলাংকি। ক'ৰ পৰা আহিছে আপুনি? মই পুনেৰ পৰা আহিছোঁ। কি কাম কৰে আপুনি? মই বৰ্তমান পঢ়ি আছোঁ। মোৰ প্লেন গ্ৰেজুৱেশ্যন চলি আছে, BSc কৰি আছোঁ আৰু তাৰ লগে লগে মই এভিয়েশ্যন আৰু ট্ৰেভেল মেনেজমেণ্টৰ কৰ্চো কৰি আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই 2006 পৰা জড়িত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপোনালোকৰ পাৰিবাৰিক ভক্তিৰ পৰিৱেশ কেনেকুৱা আছিলে? কি ভক্তি সাধনা কৰিছিলে আপুনি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মোৰ ককা যিজন শিৱ ভক্ত আছিল, বহুত ডাঙৰ, তেওঁ এজন পণ্ডিত আছিলে, যিয়ে মানে সকলোকে জৰা ফুকা কৰা ইত্যাদি। গতিকে আমিও তেওঁকে ফ'ল' কৰিছিলোঁ। আৰু আমাৰ কুলদেৱী মাতা মানে দুৰ্গা আছিলে, আমি তেওঁৰো সাধনা কৰিছিলোঁ। আৰু অন্য যি দেৱ দেৱতা আছিলে তেওঁলোকৰো ভক্তি সাধনা কৰিছিলোঁ, তেওঁলোকৰ ব্ৰত ৰাখিছিলোঁ, এইবোৰে কৰিছিলোঁ। যদি আপুনি সাধনা কৰিয়ে আছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ প্ৰয়োজননো কিয় হ'ল? আমি সেই সাধনা কৰি আছিলোঁ, কিন্তু আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ, তেতিয়া আমি গম পালোঁ আমি যিমানবোৰ সাধনা কৰি আছোঁ, আমি এই সকলোবোৰ আনৰ কথা শুনিহে কৰিছিলোঁ। তেওঁ ক'লে সেই আধাৰতে কৰিছিলোঁ। আমাৰ একো বেছ নাছিলে, কোনো প্ৰুফ নাছিল যে আমি যিবোৰ কৰি আছিলোঁ তাৰ কিবা প্ৰমাণো আছে। সেইবোৰ আমাৰ শাস্ত্ৰৰ আধাৰত আছেনে? যেতিয়া আমি এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি গম পালোঁ, যেতিয়া তেওঁ সকলো শাস্ত্ৰ খুলি ক'লে যে আমি এইটো মানিছিলোঁ যে আমাৰ যিমান ধৰ্ম আছে তাৰ একৰ্ডিং সকলোৱে বেলেগ বেলেগ, যেনে মুছলমানসকলে আল্লাহ বুলি কয়, হিন্দু লোকসকলে তেওঁলোকৰ যিমান দেৱী দেৱতা আছে তেওঁলোকৰ নাম লয়। গতিকে যিমান ধৰ্ম আছে সিমান ভগৱান বহি আছে, ঠিক আছে। গতিকে সদায় এটা কনফিউজন আছিল যে একজেক্টলি সেই এজন কোন হয় যিজনে আমাক সকলোকে সৃষ্টি কৰিছে। গতিকে সেইটো এটা সন্ধান আছিল সদায়, কিন্তু তাৰ উত্তৰ আমি পোৱা নাছিলোঁ। তাৰ কোনো প্ৰমাণ নাছিলে যে তেওঁ আচলতে হয় কোন, যদি আছেও প্ৰমাণ কি। গতিকে সেই যি প্ৰুফ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগৰ পৰা পালোঁ। তেওঁৰ সৎসংগ যেতিয়া আমি শুনিলোঁ, তাৰ ভিতৰত তেওঁ যি শাস্ত্ৰ অনুসৰি তেওঁ শাস্ত্ৰ খুলি আমাক দেখুৱালে, লাগিলে সেয়া কোৰাণে হওক অথবা বাইবেলে হওক, লাগিলে গুৰু গ্ৰন্থ চাহেব হওক, গীতা অথবা বেদ হওক, তেওঁ আমাক সকলো গ্ৰন্থ খুলি দেখুৱাই কৈছে। তেতিয়া আমাৰ বিশ্বাস হ'ল যে হয়, যে এই ভক্তিয়ে আমাক সঠিক দিশ দেখুৱাব আৰু ইয়াকে আমি বাছি ল'ব লাগে। ভাৱনা, আপোনাৰ সঁচাকৈ লাগেনে যে আজিলৈকে কোনো সন্তই সেই কথা কোৱা নাই যি সন্ত ৰামপালদেৱ মহাৰাজে কৈছে? ছাৰ, আপুনিয়ে কওকচোন যে সন্ত ৰামপালদেৱ মহাৰাজৰ বাদে আন কোনোবাই এই ভক্তিৰ কথা কৈছে? কোনোবাই? কাৰণ আজি যদি আমি সমাজত চাওঁ, যিমানবোৰ সন্ত আছে সকলোৱে নিজৰ নিজৰ লিটাৰেচাৰ বনাই থৈছে। তেওঁলোকে নিজৰ নিজৰ ভিডিঅ' কিতাপ আদি প্ৰিণ্ট আউট কৰি অলৰেডি সেনেকুৱা কোনো বস্তুটো লুকাই থকা নাই, সকলোবোৰ আমি নেটত এভেইলেবল পাওঁ, ঠিক আছে। আৰু আপুনি মিডিয়াৰ মানুহ, গতিকে আপোনাৰ কামেই হ'ল সন্ধান কৰা। গতিকে আপুনিয়ে আমাক কৈ দিয়ক কোনজন এনেকুৱা সন্ত আছে যিজনে নিজৰ শাস্ত্ৰ খুলি এই কথা কৈছে যে পৰমাত্মা সাকাৰ হয়, অথবা এনেকুৱা কোনো সন্ত আছে যিয়ে নিজৰ শাস্ত্ৰৰ পৰা এজন ভগৱান বুলি কৈছে। যিমান সন্ত আছে সকলোৱে নিজৰ নিজৰ এজন ইষ্ট দেৱতালৈ বহি গৈছে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজ এনেকুৱা এজন সন্ত হয় যিজনে এজনেই পৰমাত্মা, যিজন কুল মালিক, সকলোৰে মালিক, যিজনে এই সৃষ্টি ৰচনা কৰিছে, তেওঁৰ বিষয়ে উইথ ফেক্ট আৰু অথেণ্টিক প্ৰুফ কৈছে। ভাৱনা, আপোনাৰ ইতিমধ্যে বহু সময় হৈ গৈছে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱা। আমি আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত সকলোতকৈ প্ৰথমে এটা আৰ্থিক লাভ, সকলোতকৈ প্ৰথমতেতো মোৰ আধ্যাত্মিক লাভ হ'ল যে এক সৎভক্তি পাই গ'লোঁ, আমি সঠিক ৱে অফ ৱৰ্শ্বিপ পাই গ'লোঁ, যি আমাৰ শাস্ত্ৰৰ আধাৰত আছে। এটা প্ৰুফৰ সৈতে পালোঁ যে হয়, এইজনেই ভগৱান আৰু এওঁৰ ভক্তি কৰিলেই আমি মুক্তি লাভ কৰিম। গতিকে প্ৰথমে আমি আধ্যাত্মিক লাভ পালোঁ যে আমি এটা মুক্তিৰ মাৰ্গ পালোঁ। দ্বিতীয় কথাটো হ'ল যে যেনেকৈ আৰ্থিক লাভ, আগতে আমাৰ কণ্ডিশ্যন, আৰ্থিক পৰিস্থিতি বহুত বেয়া আছিলে, যে মানে ঘৰত মানে এপোৱা গাখীৰ অনাটো আমাৰ কাৰণে সম্ভৱপৰ নাছিলে ইমান। আৰু আমাৰ দেউতাই যিমান বিজনেছ কৰিছিলে সকলোবোৰ দিনে দিনে লছলৈ গৈ আছিল, এটা ছাকচেছ হোৱা নাছিল। গতিকে যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, এটাতো আমি আৰ্থিক আৰু আধ্যাত্মিক লাভ পালোঁ, আৰু দ্বিতীয়তে শাৰীৰিক লাভ, যিটো মই ইয়াত আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিম। যে সৰুতে এবাৰ মই ইয়াৰ পৰা পুনেত থাকোঁ, প্ৰপাৰ ৰাজস্থানৰহে হয়। যেতিয়া আমি ঘৰলৈ গ'লোঁ, নানীৰ ঘৰলৈ, তেতিয়া মষ্টলি ভূত প্ৰেত যিবোৰ আমি কওঁ সেইবোৰ প্ৰায় গাঁৱত থাকেই, ঠিক আছে।
তালৈ গ'লোঁ আৰু যিহেতু কথা কোৱাৰ মোৰ বহুত অভ্যাস, গতিকে সেইকাৰণে তাত মানে কেইগৰাকীমান লেডিজ বহি আছিলে তাত। তেতিয়া মই তেওঁলোকৰ আগত এনেকুৱা কিছুমান কথা কৈ দিলোঁ যি কাৰণে তেওঁলোকে মোক কেটচ কৰিলে। গতিকে সেয়া মোৰ লগত সৰুৰ পৰাই হৈ আছিলে। যেনেকৈ মোৰ ৰাতি যেতিয়া মই শুই থাকোঁ তেতিয়া সেইটোৱে আহি মোৰ মাক অশান্তি কৰিছিলে যে মোক গাখীৰ খুৱাওক, নহ'লে মই আপোনাৰ ছোৱালীক মাৰি পেলাম, এনেকুৱা কথা। মানে মায়ে বহুত কিবা কিবি ফেচ কৰিছিলে। গতিকে মানে মোৰ বাহিৰে মোৰ মা দেউতাকো বহুত অশান্তি কৰিছিলে। সেই সকলোবোৰ আত্মা যিবোৰ আছিল, তেতিয়া মোক মা দেউতাই যেনেকুৱা পণ্ডিত থাকে তেওঁলোকৰ ওচৰলৈ লৈ গ'ল, কিয়নো তেতিয়া আমি সন্ত ৰামপালদেৱৰ ওচৰত শৰণ লোৱা নাছিলোঁ। গতিকে তাত যোৱাৰ পিছত তেওঁ এনেকুৱা জৰা ফুকা কৰিলে আৰু মোক এডাল সূতা বান্ধি দিলে, যাৰ বাবে মই কিছু সময়ৰ বাবে আৰাম পালোঁ। কিন্তু মোৰ জীৱনলৈ এনেকুৱা এটা মুহূৰ্ত আহিলে যেতিয়া মই 9ত আছিলোঁ। তেতিয়া এটা সময় এনেকুৱা আহিল যে সেই বস্তুটোৱে মোক বহুত বেছি আমনি দিবলৈ ধৰিলে। প্ৰেতটোৱে মোক বহুত আমনি কৰিবলৈ ধৰিছিলে। মানে ৰাতি যেতিয়া 12 বাজিছিল সদায় আমাৰ ড'ৰ বেলটো বাজিছিলে আৰু যেতিয়া দুৱাৰ খুলি চাইছিল তেতিয়া কোনো নাথাকিছিল। তেনেকুৱা বহুত বস্তুৱে মই দেখিছোঁ। তাৰ পিছতো মানে যেতিয়া মই ঘৰত বহি থাকোঁ তেতিয়া মই এনেকুৱা মেকুৰীৰ ছায়া গৈ থকা দেখা পাইছিলোঁ। যেতিয়া মই কথাটো মা দেউতাক কৈছিলোঁ তেতিয়া তেওঁলোকে কৈছিল নাই ইয়াত একো নাই। লগৰ বান্ধৱীবোৰক কওঁতে সিহঁতে কৈছিল নাই একো দেখা নাই আমি। লগতে এই সকলোবোৰ বস্তু আৰু ৰাতিও মই যদি হলত শুই থাকোঁ তেতিয়া তাৰে খিৰিকীবোৰ খুলিবলৈ চেষ্টা কৰে, আৰু যদি মই বেডৰুমত শুই থাকোঁ তেতিয়া তাৰে খিৰিকী খুলিবলৈ চেষ্টা কৰে। মই সকলো কৰি চালোঁ, আনকি পাকঘৰতো শুই চালোঁ, তেতিয়া তাতো খিৰিকীখন খুলিবলৈ চেষ্টা কৰে। গতিকে ইমানবোৰ বস্তু হোৱাৰ পিছত মই মেণ্টেলি বহুত ডিষ্টাৰ্ব হৈ গৈছিলোঁ, যিটো কাৰণে মানে মোৰ হাই ফিভাৰ হৈ গৈছিলে। মানে এফালে সেই সময়টো এনেকুৱা আছিল যে মোৰ বহুত বেছি জ্বৰ উঠি গৈছিলে, আনকি সেইকাৰণে ইনজেকশ্যনো দিব পৰা নাছিলে। এদিন মই মানে আমাৰ ঘৰত এনেই তুলি পাৰি থোৱা আছিলে আৰু মই তাত শুই পৰিলোঁ। তেতিয়া আমাৰ মেইন ড'ৰ যি আছিল হলৰ সেইখন খোলা আছিল আৰু বাহিৰত মোৰ বন্ধু বান্ধৱীবোৰে খেলি আছিলে আৰু সেই সময়তে এটা ক'লা মেকুৰী আছিলে। সেই সময়ত মই মানে সাৰে আছিলোঁ আৰু মোৰ মা কিবা কামত বাহিৰলৈ গৈছিল। যেতিয়া মই শুই আছিলোঁ আৰু মোৰ ভাইটি আৰু ভণ্টিয়ে ওচৰৰ বেডৰুমত কম্পিউটাৰত কিবা কাম কৰি আছিল আৰু মই শুই আছিলোঁ, মোৰ বহুত হাই ফিভাৰ হৈ গৈছিলে। তেতিয়া সেই মেকুৰীটোৱে ইমানখিনি গেপ আছিলে, ইমানখিনি দুৱাৰ খোলা আছিলে, না বেছি খোলা আছিলে না কম খোলা আছিলে, তাই একদম ভিতৰলৈ আহি গৈছিলে। মই চকুৰে দেখি আছিলোঁ, কিন্তু মোৰ শৰীৰটো এনেকুৱা হৈ গৈছিলে যে মই একো ৰিয়েক্ট কৰিব পৰা নাছিলোঁ। আৰু ওপৰত গুৰুদেৱৰ মন্দিৰ আছিলে। তেতিয়া সেইটোৱে লাহে লাহে আহি ছাডেনলি আহি মোৰ ইয়াত বুকুৰ ওপৰত এনেদৰে বহি লৈছিলে আৰু সেইটোৱে আহি মোৰ ডিঙিত নখেৰে আঁচুৰি দিছিলে। মানে ইন শ্বৰ্টলি মানে সেই সময়ত মই সাৰে আছিলোঁ, ইচ্ছা কৰিলে কিবা এটা কৰিব পাৰিলোঁ হয়, কিন্তু মোৰ শৰীৰটো এনেদৰে পেৰেলাইজ হৈ গৈছিলে, মানে এক টাইপৰ স্থিৰ হৈ গৈছিলে যে মই ভাৱনা আপোনাৰ লগত যে এইবোৰ হৈ আছিলে, যি ধৰণে আপুনি কৈ আছে যে ভূত প্ৰেতৰ এনেকুৱা এটা সমস্যা আছিলে আপোনাৰ, বিচাৰিও আপুনি এটা সাধাৰণ জীৱন যাপন কৰিব পৰা নাছিল। গতিকে যি এইবোৰ সমস্যা আছে সেয়া কেনেকৈ ঠিক হ'ল? হয়, সেই সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আমি আছিলোঁ। সেই সময়ত যেতিয়া এই সকলোবোৰ হ'ল, যেতিয়া ঘৰলৈ মোৰ মা দেউতা আহিলে তেতিয়া এই সকলোবোৰ ইনচিডেণ্ট শ্বেয়াৰ কৰিলে। মায়ে দেউতাক ক'লে যে আজি এনেকুৱা হ'ল। মায়ে তেওঁক সকলোবোৰ ক'লে যে মই যদি সঠিক সময়ত নাহিলোঁ হয় নাজানো কি হৈ গ'ল হয়। তেতিয়া মোৰ দেউতাই সিদ্ধান্ত ল'লে যে আমি গুৰুদেৱক প্ৰাৰ্থনা জনাম। গতিকে আমি যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজক ফোন কৰিলোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ইমানখিনিয়ে ক'লে যে পুত্ৰী সকলোবোৰ ঠিক হৈ যাব, পৰমাত্মাৰ ভক্তি কৰা, আৰু যদি আজি তুমি যদি ভূতক ভয় কৰা তেন্তে হতলোকলৈ কেনেকৈ যাবা। সেই দিনাৰ পৰাই নাজানো মানে মই য'ত মোৰ মগজুৱে কাম কৰা একেবাৰে বন্ধ কৰি দিছিলে, আজিৰ দিনলৈকে মই মেকুৰী দেখিলেই মই এনেদৰে কঁপিবলৈ ধৰোঁ, ইমান ভয় সোমাই গৈছিল। কিন্তু আজিৰ দিনলৈকে পুনৰাই কেতিয়াও এনেকুৱা ঘটনা হোৱা নাই, না এনেকুৱা বস্তু কিবা মই আকৌ দেখিছোঁ। চাওক, বৰ্তমান যুগটো এনেকুৱা যে বাবাসকলক এনেকুৱা দৃষ্টিৰে চোৱা হয় যে সকলোৱে একেধৰণৰ। যদি এটা শাৰীত থিয় কৰাই চাওঁ সকলোৰে প্ৰতি এটাই ধাৰণা মনলৈ আহে যে সকলোবোৰ মিছলীয়া আৰু ভণ্ড হয়। গতিকে এনেকুৱা এটা সময়ত আপুনি সন্ত ৰামপালদেৱ মহাৰাজক নিজৰ গুৰু, তেওঁৰ স্থিতি কেনেকুৱা বুলি ভাবে আৰু তেওঁৰ বিষয়ে কি ভাবে? এনেকুৱা এটা যুগত য'ত নেকি আমি যদি তুলনা কৰিবলৈ যাওঁ, চাওক কি হয়, কম্পেৰিজন কৰক ঠিকেই, এটা প্ৰুফৰ সৈতে কম্পেৰিজন কৰা, এটা ফেক্টৰ সৈতে কম্পেৰিজন কৰা। কাৰণ আজিকালি আমি এনেকুৱা কথাহে বিশ্বাস কৰোঁ। যদিহে কোনো বাবা যেনে সন্ত ৰামপালদেৱ মহাৰাজ, যিবোৰ মানুহে তেওঁৰ বিষয়ে যি ভাবি আছে যে তেওঁ জেলত আছে আৰু তেওঁক যিয়ে কেটেগৰীত থিয় নকৰক কিয়, কিন্তু কেৱল এটাই ৰিকুৱেষ্ট আছে, তেওঁক যিয়ে কেটেগৰীত থিয় নকৰক কিয় এবাৰ মাত্ৰ তেওঁৰ এপিছ'ডছবোৰ চাওক, তেওঁৰ ভিডিঅ'জবোৰ চাওক, তেওঁ যি সৎসংগ কৰে সেয়া চাওক, তাৰ পিছত ডিচাইড কৰক যে তেওঁ কোনটো কেটেগৰীত থিয় হ'ব লাগে। কিয়নো
তেওঁৰ সৎসংগবোৰ চালে আপুনি দেখিব যে তেওঁ মনৰ মতে কৰা আচৰণবোৰৰ কথা একো নেদেখুৱায়, তেওঁ মনে সজা কথা একো নকয়, তেওঁ সকলোবোৰ কথা এখন কিতাপ আমাৰ শাস্ত্ৰবোৰ খুলি তেওঁ লাইন বাই লাইন আমাৰ সন্মুখত পঢ়ে, ফেক্টৰ সৈতে প্ৰুফৰ সৈতে আপোনাক ডেছক্ৰাইব কৰে। আৰু বাকী যিবোৰ সন্ত আছে তেওঁলোকৰ সৎসংগ এপিছ'ডছবোৰ চাওক, তেওঁলোকৰ তাত নচা গোৱা বজোৱা এইবোৰ বস্তু থাকে। গতিকে আমাৰ ভক্ত সমাজ নাইবা যিয়ে সমাজ আছে আমাৰ ইমানখিনি বুদ্ধি হওক, আমাক পৰমাত্মাই ইমানখিনিতো বুদ্ধি দিছে যে আমি ডিচাইড কৰিব পাৰোঁ কোনটো শুদ্ধ আৰু কোনটো ভুল। ভনী এনেকুৱাও শুনিবলৈ পাইছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে বিশ্বৰ সকলো ধৰ্মগুৰুকে এখন মঞ্চলৈ আহিবলৈ নিমন্ত্ৰণো জনাইছে। তেখেতে বহুত সন্তৰ লগত জ্ঞান চৰ্চাও কৰিছে সংবাদ মাধ্যমেৰে। গতিকে তাৰ ৰিজাল্ট কি ওলাল? আপোনাৰ মতে সেই জ্ঞান চৰ্চা কিমান সাৰ্থক হ'ল আৰু তাৰ পৰিণাম কি ওলাল? সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া সকলো বিশ্বৰ যিমানবোৰ ধৰ্মগুৰু আছে, কেৱল ইণ্ডিয়াৰে কথা কোৱা নাই মই, গোটেই বিশ্বৰ যিমানবোৰ ধৰ্মগুৰু আছিলে সকলোকে আমন্ত্ৰিত কৰিছিলে, ঠিক আছে। গতিকে যিসকল ইয়ালৈ জ্ঞান চৰ্চা কৰিবলৈ আহিছিল, যদিহে তেওঁলোক ৰিয়েল হ'লহেঁতেন আৰু তেওঁলোকৰ ওচৰত সঁচাকৈ জ্ঞান থাকিলেহেঁতেন, তেতিয়া সেই ডিবেটখন আৰু আগবাঢ়ি গ'লহেঁতেন। কিন্তু তেওঁলোকৰ ওচৰত কিবা ফেক্টৰ সৈতে প্ৰুফৰ সৈতে তেওঁলোকৰ ওচৰত জ্ঞানেই নাছিলে, তেতিয়া তেওঁলোকে কি ডিবেট কৰিলে হয়? আৰু সেইকাৰণে এই ডিবেটখন বেছি দেৰিলৈকে নচলিলে, যিহেতু জ্ঞানে নাই কি ডিবেট কৰিব। আপুনি মানে নেকি যে সন্ত ৰামপালদেৱ মহাৰাজে সকলো গুৰুকে নিৰুত্তৰ কৰি দিছে? হয়, নিশ্চয় সন্ত ৰামপালদেৱ মহাৰাজে সকলোকে নিৰুত্তৰ কৰিছে, কিন্তু মনে সজা কথাৰে নহয়। তেওঁলোকৰ কিতাপৰ দ্বাৰাই নিজৰে ধৰ্ম, হিন্দু ধৰ্ম অথবা আন ধৰ্মৰ তেওঁলোকৰে শাস্ত্ৰবোৰক লৈ নিৰুত্তৰ কৰিছে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আৰু কিবা ক'ব বিচাৰে নেকি? কাৰণ আপুনি বহু সময় ধৰি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছে, আৰু কিবা লাভৰ বিষয়ে ক'ব বিচাৰে নেকি? হয়, নিশ্চয়। একচুৱেলি যিগৰাকী মোৰ সৰু ভনী, তাইৰ মূৰত মানে ইয়াতে অৰ্থাৎ চেণ্ট্ৰেল পাৰ্টত এটা পোক লাগিছিলে, যিটোৱে লাহে লাহে ইমান প্ৰগ্ৰেছ কৰিলে, যিটোৱে অলমষ্ট তাইৰ গোটেই মগজুখিনি খাই পেলাইছিলে। যেতিয়া আমি ডক্টৰৰ ওচৰলৈ গ'লোঁ, ডক্টৰে ক'লে যে এই ছোৱালীজনী নাবাচে আৰু বেছি দিন। সেই সময়ত তাই বহুত সৰু আছিলে, 4 বা 5 বছৰমান হ'ব। সেইবাবে ডক্টৰে কৈছিলে তাই নাবাচিব, সৰু ছোৱালী, মগজুটোনো কিমান ডাঙৰ হ'ব। সেইটো অলমষ্ট গোটেই খাই পেলাইছিল। আকৌ ডক্টৰে যেতিয়া কৈ দিলে তাই নাবাচিব, আমাৰ চিন্তা হ'ল। আমি তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, তাইক আশ্ৰমলৈ লৈ গ'লোঁ। তেতিয়া আশ্ৰমলৈ লৈ যোৱাৰ পিছত গুৰুদেৱে তাইক আশীৰ্বাদ দিলে আৰু তাইক চৰণামৃতৰ এটা বটল দিলে আৰু প্ৰসাদ দিলে আৰু ক'লে ভক্তি কৰা, পৰমাত্মাই সকলো ঠিক কৰি দিব। তাৰপিছত আমি যেতিয়া হস্পিটেল গ'লোঁ, গুৰুদেৱে কৈছিল যে ইয়াৰ লগে লগে ট্ৰিটমেণ্টটো অব্যাহত ৰাখিবলৈ। সেইবাবে আমি ট্ৰিটমেণ্ট কৰাই থাকিলোঁ আৰু কিছু মাহৰ পিছতে 1-2 মাহ পিছতে তাই সুস্থ হৈ গ'ল। তাই সুস্থ হোৱাৰ পিছত ডক্টৰেও একেবাৰে শ্বকড হৈ গ'ল যে কেনেকৈ এনেকুৱা হ'ল। একেই ডক্টৰ, তেওঁ শ্বকড হৈ গ'ল। তেতিয়া ডক্টৰে ক'লে যে ঠিক আছে, ঠিকটো হৈ গৈছা, কিন্তু তেওঁৰ চুলি নগজিব, কাৰণ হাতৰ তলৰ যি স্কিন আছে একজেক্টলি তেনেকুৱা স্কিন তেওঁৰ মূৰত হৈ গৈছিলে। তেতিয়া ডক্টৰে কৈছিলে চুলি গজাটো সম্ভৱেই নহয়। আমি আকৌ গুৰুদেৱক প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ, ডক্টৰে এনেকৈ কৈছে। তেতিয়া গুৰুদেৱে ক'লে যে কিয় নগজিব, পৰমাত্মা লগত আছে, কিয় ভয় খাইছা? আৰু আজি তাইৰ চুলি ভৰিলৈকে পৰা দীঘল। ইমান দীঘল চুলি আমাৰ ঘৰত কাৰোৰে নাই। ভনী, আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে আধ্যাত্মিক লেভেলত যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গম লওঁ, তেতিয়া লাখ লাখ মানুহ ওলাই পৰে যে তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক কি ধৰণে তেওঁলোকে লাভ পাইছে। তাতে যদি আমি কথা পাতোঁ তেখেতৰ সামাজিক উত্থানৰ বিষয়ে, তেতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ সামাজিক উত্থানত তেওঁৰ যোগদান কেনেকুৱা? সন্ত ৰামপালদেৱ মহাৰাজৰ সামাজিক উত্থানৰ বিষয়ে যদি আমি কথা পাতোঁ, পোনপ্ৰথমেতো মই বহুত ধন্যবাদ জনাব বিচাৰিম, কাৰণ তেওঁ যৌতুক প্ৰথাৰ বিৰুদ্ধে যিটো নিয়ম উলিয়ালে অথবা যি এই সিদ্ধান্ত লৈছে যে যৌতুক না ল'ব লাগে না দিব লাগে, এইটোৰ কাৰণে মই বহুত ধন্যবাদ ক'ব খুজিম। কাৰণ এই সিদ্ধান্তটোৰ বাবে লাখ লাখ ছোৱালী, লাখ লাখ জীয়ৰী সুখেৰে থাকিব পাৰিছে, অথবা তেওঁলোকৰ দেউতাক সুখেৰে আছে, অথবা তেওঁৰ মাক দেউতাক সুখত আছে। কিয়নো আজি যদি সমাজত যৌতুকৰ কথা চাবলৈ যায়, লাখ লাখ মানুহ এই যৌতুক নামৰ প্ৰথাৰ বাবে পীড়িত। কাৰণ প্ৰায় প্ৰতিখন ঘৰতে একোজনী ছোৱালী আছে যাৰ বিয়া তেওঁৰ মাক দেউতাকে দিব লাগে। আজিৰ সমাজৰ যুগৰ হিচাপত বহুত বেছি মাত্ৰাত সকলোৱে যৌতুক গোটাবলগীয়া হয়, যিটো কাৰণৰ বাবে বহুত দেউতাক আজি কষ্টত আছে। দ্বিতীয়টো কথা এইটো যে যি নিচা মুক্তি, যিটোৰ প্ৰচাৰ সন্ত ৰামপালদেৱ মহাৰাজে চলাইছে, বহুত ভাল। ইয়াৰ বাবেও বহুত ডাঙৰ ধন্যবাদ তেওঁক দিব খোজো। কিয়নো আজিৰ সমাজলৈ যদি চাই, প্ৰায় প্ৰতিজন মানুহে নিচা কৰিবলৈ ধৰিছে, প্ৰায় প্ৰতিজন মানুহেই নিচা কৰে। কাৰোবাৰ অলপ ষ্ট্ৰেছ আহিলে সি নিচা কৰে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি এই যি নিচা মুক্তিৰ প্ৰচাৰ হয়, বহুত লাভদায়ক হৈছে। শেষৰটো প্ৰশ্ন, সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে বিশ্বক আপুনি কি বাৰ্তা দিব বিচাৰে?
সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এটা কথাই ক'ব বিচাৰিম যে আজি তেওঁ যি ঠাইত আছে অথবা তেওঁক যিকোনো এটা কেটেগৰীত থিয় কৰাই আপুনি এইটো ভাবে যে হয় যেনেদৰে আন সন্তবোৰ জেলত আছে যিয়ে হওক সেই আধাৰত যদি আপোনালোকে তেওঁক চায় তেতিয়াহ'লে হয়তো এই মনুষ্য জীৱন যিটো বহুত দুৰ্লভ এইটো ৱেষ্ট হ'ব ভাল এইটোৱে আপুনি তেওঁক চোৱাতকৈ মানুহে কয় নহয় নেভাৰ জাজ এ বুক বাই ইটছ কভাৰ গতিকে সেই বুকখনৰ কভাৰটো চাই আপুনি জাজ কৰাৰ আগতে সেই কিতাপখনৰ ভিতৰত চাওক তেওঁ যিমানবোৰ শতংগ আছে এপিছ'ড আছে সেইবিলাক চাওক আৰু এই যে মনুষ্য জীৱন সেয়া বাৰে বাৰে নাপায় এবাৰে পায় গতিকে এওঁৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক ধন্যবাদ। ধন্যবাদ। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্বজ্ঞান কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয় য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয় য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.rampalguru.org
jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।